অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পেঞ্চনাৰ সন্থাৰ যোৰহাট মণ্ডলৰ 33 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি যোৰহাট শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যুৎ ভৱন প্ৰাংগণত পতাকা উত্তোলনৰ পাছতেই যোৰহাটলৈ বিদ্যুৎ সংযোগনাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কাশীনাথ শইকীয়া, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পেঞ্চনাৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি হৰেন্দ্ৰনাথ দত্ত প্ৰমুখ্যে প্ৰতিষ্ঠা কালৰে পৰা থকা সদস্যসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত হয় স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। পেঞ্চনাৰ সন্থাৰ যোৰহাট মণ্ডলৰ সভাপতি লৱণ চন্দ্ৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত পেঞ্চনাৰসকলৰ বিভিন্ন সমস্যা, অধিকাৰ, সামাজিক দায়বদ্ধতা আৰু ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ কল্যাণ দাস। বৰ্তমান পৰিস্থিতিত পেঞ্চনাৰ সুৰক্ষা, দায়বদ্ধতা আৰু ভৱিষ্যত কাৰ্যপন্থা শীৰ্ষক বিষয়ত তেওঁ গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। 33 বছৰীয়া এই যাত্ৰাত পেঞ্চনাৰসকলৰ কল্যাণৰ বাবে সন্থাই গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপৰ বিষয়েও অনুষ্ঠানত আলোকপাত কৰা হয়। লগতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ অধিকাৰ আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত ভৱিষ্যতেও ঐক্যবদ্ধভাৱে কাম কৰাৰ সংকল্প গ্ৰহণ কৰা হয়। অনুষ্ঠানত পেঞ্চনাৰ সন্থাৰ বিষয়ববীয়া, সদস্য আৰু বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। পৰিষদৰ পেঞ্চনাৰ সন্থাৰ 33তম আজি প্ৰতিষ্ঠা দিৱসত আমাৰ দিনব্যাপী কাৰ্যসূচীৰে আমাৰ বিজুলী ভৱনৰ পৰা আৰম্ভ হৈছিলে। পুৱা 9টা বজাত পতাকা উত্তোলন কৰিছিলে সভাৰ সভাপতি, সন্থাৰ সভাপতি জগন হাজৰিকাদেৱে। তাৰপিছত আমাৰ বন্তি প্ৰজ্বলন কৰিছিলে আমাৰ নলিন শইকীয়াদেৱে আৰু কাশীনাথ শইকীয়াৰ যিটো স্মৃতি, তাত আমাৰ বন্তি প্ৰজ্বলন কৰিছিলে আমাৰ কেন্দ্ৰীয় উপ সভাপতি প্ৰাগজ্যোতি দত্তদেৱে আৰু কাৰ্যবাহী সভাপতি নগেন বৰুৱাদেৱে। তাৰপিছত দিনব্যাপী কাৰ্যসূচীৰে আজি আমাৰ এই শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰত মুকলি সভা আয়োজন কৰা হৈছে। বিদ্যুৎ পৰিষদৰ বিদ্যুতৰ যিটো বাটকটীয়া আছিলে আমাৰ যোৰহাট নাওবৈচাৰ আমাৰ কাশীনাথ শইকীয়া ছাৰ, আৰু আমাৰ বিদ্যুতৰ যিটো প্ৰথম প্ৰতিষ্ঠা আছিলে আমাৰ হৰেন দত্ত ছাৰ, অধীৰ পাল, যোগেন বৰঠাকুৰ, আমাৰ যোগেশ্বৰ শইকীয়া আৰু আমাৰ সুবোধ চন্দ্ৰ ঠাকুৰদেৱ। আজি আমি তেখেতসকলৰ এই প্ৰেৰণাতে আজি আমি এই 33তম প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ পাইছোঁ। আমি সদৌ আমাৰ বিদ্যুতৰ বাটকটীয়া আৰু আমাৰ বিদ্যুতৰ পেঞ্চন আহাৰৰ প্ৰতিষ্ঠাপক তেখেতসকলৰ আত্মৰ সদ্গতি কামনা কৰি আমি এই প্ৰাৰ্থনা জনাইছোঁ। বিদ্যুৎ পৰিষদৰ বিদ্যুৎ খণ্ডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চনাৰ সন্থাৰ আজি 33তম প্ৰতিষ্ঠা দিৱস। 1993 চনতে আজিৰ দিনটোতে প্ৰতিষ্ঠা হৈছিল। আজি এই প্ৰতিষ্ঠা দিৱসৰ দিনটো যোৰহাট মণ্ডলৰ দ্বাৰা কাৰ্যসূচী পালন কৰা হৈছে। উল্লেখযোগ্য যে পেঞ্চনাৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগতে অসমৰ বিদ্যুৎ খণ্ডৰ বিদ্যুৎ শক্তিৰ বাটকটীয়া কাশীনাথ শইকীয়াকো আজি আমি ইয়াত স্মৰণ কৰিছোঁ। আমি পেঞ্চনাৰসকলৰ যিখিনি বৰ্তমান সমস্যা সেইখিনি আমি আলোচনা কৰি তাৰ সুৰক্ষাৰ বাবে আমি আজি এই সভাখনতে আলোচনা কৰিম আৰু পেঞ্চনাৰসকলৰ সুৰক্ষাৰ বাবে অসম চৰকাৰ তথা পৰিষদ বিদ্যুৎ কোম্পানী কৰ্তৃপক্ষক আমি ইয়াৰ পৰা আমি আহ্বান জনাইছোঁ। যিহেতু বিদ্যুৎ শক্তি উন্নয়নৰ বা উন্নতিৰ চাবিকাঠি, সেই বিদ্যুৎ শক্তিৰ লগতে আমি জড়িত আছিলোঁ আৰু পেঞ্চনাৰ হিচাপেও জড়িত। গতিকে পেঞ্চনাৰসকলক গুৰুত্ব নিদিয়াকৈ থাকিব নালাগে, এয়াই আমাৰ আহ্বান, এয়াই আমাৰ অসম চৰকাৰলৈ আমাৰ পদযোৰে অনুৰোধ। ধন্যবাদ।